ক্লাছ 8ৰ ছানবীম ইংলিছ ৰিডাৰ টেক্সটবুকৰ আমি ইংৰাজীখনৰ ক্লাছ 8ৰ ইংৰাজীখনৰ SCERTৰ আজি লেচন 2 অধ্যায় নম্বৰ 2 পাঠ 2 মাই নেটিভ লেণ্ড এই কবিতাটো আলোচনা কৰিম। মাই নেটিভ লেণ্ড মানে হ'ল মোৰ জন্মভূমি নতুবা মাতৃভূমি। ইয়াতে এজনী সৰু কণমানি ছোৱালী আৰু এজন বৃদ্ধৰ মাজত হোৱা কথোপকথনখিনি প্ৰকাশ কৰিছে। এই কবিতাটোত আমি এজন বৃদ্ধ ককা, আমি ককা মানেতো জানো, ককা মানে হ'ল গ্ৰেণ্ডফাদাৰ অৰ্থাৎ দেউতাৰ দেউতা বা আমি বুঢ়া লোকসকলক ককা বুলি মাতোঁ। যদিও কবিতাটোত এজনী ছোৱালীক দেখুওৱা হৈছে, ছোৱালীজনীৰ মনৰ কথাখিনি ককাজনৰ লগত আলোচনা কৰিছে, আচলতে এই ছোৱালীজনী আলোচনা কৰা নাই। আচলতে এই কবিতাটোত কবিয়েহে এই ককাজনৰ লগত কথাখিনি আলোচনা কৰিছে। গতিকে এতিয়া আমি কবিতাটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। অৰ্থাৎ আমি কবিতাটোত কি কৈছে, কবিতাটোৰ অসমীয়া কি, এই বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। মাই নেটিভ লেণ্ড, মোৰ জন্মভূমি বা মোৰ মাতৃভূমি। হি আস্কড মি, তেওঁ মোক সুধিছিল। দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ৰাস্তাৰে গৈ থকা বৃদ্ধ মানুহজনে মোক সুধিছিল। আৰু এই কবিতাটোত এইখিনিত আমি আৰম্ভণিতে আমি কি পাম যে বুঢ়া মানুহজন কেনেকুৱা, এতিয়া তেওঁৰ বিষয়ে কবিয়ে ক'বলৈ গৈছে। ব্লাইণ্ড মানে অন্ধ মানুহ, এইজন অন্ধ মানুহ। তাৰপাছত কৈছে লোনলি, অকলশৰীয়া, কোনো নাই, তেওঁ অকলে গৈ আছে। এণ্ড প'ৰাৰ দেন মি, প'ৰ মানে হ'ল দুখীয়া মানুহ, আৰু ইয়াতে ডিগ্ৰী কৰিছে, এইটো ইয়াৰ যোগ কৰি প'ৰাৰ কৰিছে, তুলনামূলক কৰিছে, এইটো এজনৰ পৰা আনজনক তুলনা কৰিছে, সেইকাৰণে এইটো কি হৈছে, ইয়াৰ যোগ হৈছে, যোগ হৈ পেলাই প'ৰাৰ দেন মি, অৰ্থাৎ মোতকৈও মোতকৈও নিচলা মানুহ এজন। কোনে কৈছে এই কথাখিনি কোনে কৈ আছে? হি আস্কড মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ব্লাইণ্ড লোনলি এণ্ড প'ৰাৰ দেন মি, এই কথাখিনি কোনে কৈ আছে? এই ছোৱালীজনীয়ে কৈ আছে, এই ছোৱালীজনীয়ে আমাক কৈ আছে। আৰু এই বৃদ্ধ মানুহজন প'ৰাৰ বুলি কৈছে, কিয়? কাৰণটো কি? দুখীয়া বুলি কৈছে, নিচলা বুলি কৈছে, কিয় কৈছে? কৈছে যে এই ছোৱালীজনীতকৈও এই বৃদ্ধ মানুহজন দুখীয়া বা নিচলা মানুহ। কিহৰ কাৰণে কৈছে? কাৰণ এই ছোৱালীজনীয়ে চকুৰে দেখা পায়, গোটেই পৃথিৱীখন এই ছোৱালীজনীয়ে দেখিছে। পৃথিৱীখনত থকা বস্তু, জীৱ জন্তু, ধুনীয়া সৌন্দৰ্য, পৃথিৱীৰ গছ লতা বৃক্ষ, এই সকলোবোৰ দেখিছে, কিন্তু এই বৃদ্ধ মানুহজনে দেখা নাই। সেইকাৰণে কবিতাটোত কি বুলি কৈছে? প'ৰাৰ বুলি কৈছে, প'ৰাৰ দেন মি। তাৰ পাছত এতিয়া বৃদ্ধ মানুহজনে ছোৱালীজনীক সুধিছে, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, কোৱাচোন মোক মোৰ মাতৃভূমিখন, মোৰ জন্মস্থানখন কেনেকুৱা দেখি, কেনেকুৱা লাগে মোৰ মাতৃভূমিখন। আমি প্ৰথম দফাটোত কবিতাটোত আমি পালোঁ যে কি পালোঁ? যে এজন বৃদ্ধ মানুহ যিয়ে অন্ধ, অকলশৰীয়া আৰু ছোৱালীজনীতকৈও নিচলা, দুখীয়া, তেওঁ ৰাস্তাৰে গৈ আছে আৰু গৈ থাকি ছোৱালী এজনীক লগ পাইছে, ৰাস্তাত লগ পাইছে। লগ পোৱাৰ পিছত ছোৱালীজনীক সুধিছে অন্ধ মানুহজনে, কি বুলি কৈছে? টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, মোৰ দেশখন অৰ্থাৎ মোৰ জন্মভূমিখন, মোৰ ঠাইখন, মোৰ জন্মস্থানখন কেনেকুৱা, দেখিবলৈ কেনেকুৱা, ভাল নে বেয়া, কেনেকুৱা মোৰ ছোৱালীজনীয়ে কি কৈছে? ব্ৰীথ ককা, উশাহ লওক ককা, উশাহটো লৈ লওক, সুন্দৰ কৰি এটা উশাহ লৈ লওক। বহুতে কিন্তু ডাঙৰক তুমি বুলি আজিকালি ব্যৱহাৰ কৰে, তুমি ককা, তুমি
উশাহটো লৈ লোৱা আচলতে ডাঙৰক সদায় আপুনি বুলি ক'ব লাগে আমাৰ এটা শব্দ আছে আপুনি শব্দটো আছে গতিকে আমি আপুনি শব্দটো বন্ধ কৰিব নালাগে আমি আপুনি বুলিয়ে ক'ম ডাঙৰক ঠিক আছে কোকা ব্ৰীথ উশাহ ভালকৈ লৈ লওক ব্ৰীথ মানে হ'ল উশাহ লোৱা কোকা উশাহ লৈ লওক আই ছেড মই কৈছিলোঁ ছোৱালীজনীয়ে কৈছিল যে উশাহ লৈ লওক কোকা ব্ৰীথ ডিপ গভীৰভাৱে ডিপ মানে গভীৰকৈ উশাহটো লৈ লওক দ্য ৱাৰ্ম এয়াৰ ৱাৰ্ম মানে হ'ল উষ্ণ হট মানে হ'ল গৰম ইয়াতে উষ্ণ শব্দটো ব্যৱহাৰ হৈছে দ্য ৱাৰ্ম মানে উষ্ণ এয়াৰ মানে বায়ু বতাহ ডেট ৰিমাইণ্ডছ যিয়ে মনত পেলাই দিয়ে আপোনাৰ মই কৈছোঁৱে ইউ মানে তুমি বা আপুনিও বুজায় ডাঙৰ যিহেতু ছোৱালীজনীতকৈ ককাজন ডাঙৰ গতিকে আমি কি ক'ব লাগে আপুনি ক'ব লাগে বহুতে আপুনিটোৰ ঠাইত কি কৰে ইউ মানে তুমি হিচাপে ব্যৱহাৰ কৰে কিন্তু আমাৰ অসমীয়াত ধুনীয়া ধুনীয়া শব্দ আছে বহুত শব্দ আছে ইউ মানে আপুনি বুজাব ইয়াতে তুমি নুবুজায় দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইয়ৰ চাইল্ডহুড ফ্ৰেণ্ডছ যে আপোনাৰ শিশুকালৰ বন্ধুলৈ মনত পেলাই দিব এই উষ্ণ বায়ুটোৱে আপোনাক কি কৰিব আপোনাৰ শিশুকালৰ বন্ধুলৈকে মনত পেলাই দিব আপুনি স্মৃতি ৰোমন্থন কৰিব কি স্মৃতি ৰোমন্থন কৰিব যে আপুনি কেনেকৈ খেলা ধূলা কৰিছিল তেওঁলোকৰ লগত লুকা ভাকু খেলিছিল দৌৰ প্ৰতিযোগিতা কৰিছিল বিভিন্ন ধৰণৰ কথাবিলাক সোঁৱৰণি কৰি দিব বা সোঁৱৰাই দিব ইজ হট ইউৰ কি কৈছে ইজ হট ইয়ৰ লেণ্ড ইজ লাইক তেনেকুৱাই যেনেকুৱা আপুনি শিশুকালৰ বন্ধু বান্ধৱীলৈ মনত পেলাই দিব যে এই পৃথিৱীখনো তেনেকুৱাই বুলি কৈছে তেনেকুৱাই হয় তোমাৰ মাতৃভূমিখনো তেনেকুৱা আপোনাৰ মাতৃভূমিখনো তেনেকুৱা হয় আপোনাৰ বুলি কোৱাৰ লগে লগে এই ছোৱালীজনীৰো মাতৃভূমি কিন্তু দেই এই ছোৱালীজনীৰো মাতৃভূমি সেই ঠাইখিনিয়েই এইবাৰ আমি ৩ নম্বৰৰ পন্থীলৈ আহিলোঁ দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন কুল মানে হ'ল ঠাণ্ডা শীতল ব্ৰিজ মানে হ'ল বতাহজাক কুমলীয়া বতাহ নতুবা আমি কি বুলি কওঁ ব্ৰিজ মানে মলয়া বতাহো হয় মলয়া বতাহ দ্য কুল ব্ৰিজ যে ঠাণ্ডা মলয়া বতাহজাক অন ইয়ৰ ফেচ আপোনাৰ যি মুখত লাগিছে দিছ মৰ্ণিং এই ৰাতিপুৱা কোমল শীতল বতাহজাক আপোনাৰ মুখত যেতিয়া লাগিছিল আজি ৰাতিপুৱাৰ কথা কৈ আছে ৰাতিপুৱা যি শীতল সুন্দৰ ধুনীয়া এটা মলয়া বতাহ আহি যায় সেই মলয়া বতাহজাক যে আপোনাৰ মুখত লাগিছিল আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন চোৱাচোন ইয়াতে আমাৰ কি কৈছে আমাৰ পৰিৱেশটোৰ কথা কৈছে আমাৰ প্ৰকৃতিৰ কথা কৈছে কি কৈছে যে আমাৰ কি হয় যে ৰাতিপুৱা সময়খিনিত কি হয় কুল ব্ৰিজ আহে কুল ব্ৰিজ মানে যে শীতল বতাহজাক আহে শীতল মলয়া বতাহজাক আহি যায় আৰু আমাৰ মুখত লাগে আৰু কৈছে আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ মানে হ'ল গৰ্জনি এই যি ঢেৰেকনি যি মাৰে বিজুলীৰ যিটো ঢেৰেকনি মাৰে বৰষুণ দিয়ে ৰেইন মানে বৰষুণ এণ্ডলেছ মানে হ'ল সীমাহীন শেষ নোহোৱা সীমাহীন লাষ্ট নাইট মানে যোৱা নিশা আফটাৰ মানে পিছত যোৱা নিশাৰ পিছত যিটো শেষ নোহোৱা গৰ্জনি আৰু বৰষুণ আহিছিল আৰু সেই বৰষুণ যোৱাৰ পিছত ৰাতিপুৱা কি ধুনীয়া ঠাণ্ডা ব্ৰিজ আজি ৰাতিপুৱা কি ধুনীয়া মলয়া বতাহ শীতল মলয়া বতাহজাক যে আহে সেই বতাহজাক যেতিয়া গাত লাগিব ফেচ মানে গাত লগা বুজাইছে ইয়াতে ইয়ৰ ফেচ আপোনাৰ মুখত লাগে অকল মুখতে নালাগে গোটেই দেহত লাগিব ইজ দ্য পিচফুল ব্ৰিথ অফ ইয়ৰ লেণ্ড আপোনাৰ মাতৃভূমিৰ এয়াই শান্তিপূৰ্ণ কি উশাহ নিশাহ ল'ব পৰা ঠাই বুলি কৈছে শান্তিপূৰ্ণভাৱে পিচফুল মানে শান্তিপূৰ্ণ ব্ৰিথ মানে উশাহ লোৱা অফ ইয়ৰ লেণ্ড আপোনাৰ
মাতৃভূমিৰ আপোনাৰ ঠাইখনৰ আপুনি যি ঠাইত জন্মগ্ৰহণ কৰিছে যি ঠাইত আছে সেই ঠাইখনি কেনেকুৱা বুলি কৈছে বহুত শান্তিপূৰ্ণ শান্তিৰে উশাহ নিশাহ ল'ব পৰা ঠাই বুলি কৈছে তাৰপিছত এবাৰ আহোঁ আমি 3টা পংক্তি গ'ল 4 নম্বৰ পংক্তিলৈ আহোঁ দ্য কণ্টেণ্টেড মানে হ'ল পৰিতৃপ্ত বা সন্তুষ্ট হোৱা গাৰ্ডলিং মানে হ'ল কলকল শব্দ আৰু অফ ডেট লিটল বেবী সৰু কেঁচুৱা দ্য কণ্টেণ্টেড গাৰ্ডলিং অফ ডেট লিটল বেবী টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক টাইড মানে বান্ধি লোৱা টু হাৰ মাদাৰ্ছ মায়েকৰ ষ্টাৰ্ডি মানে হ'ল দৃঢ় বা সবল বেক মানে হ'ল পিঠি ইজ দ্য ছইল অফ হুইচ ইয়'ৰ লেণ্ড ইজ মেড ইজ দ্য ছইল তেনেকুৱাই কি বুলি কৈছে মাটি বুলি কৈছে অফ হুইচ যাৰ ইয়'ৰ লেণ্ড আপোনাৰ মাটিখিনি ইজ মেড তৈয়াৰী তাৰমানে মাটিখিনি এনেকুৱা বস্তুৰে তৈয়াৰী বুলি কৈছে যে এনেকুৱা মাটি এই ঠাইখনত এনেকুৱা মাটি আছে যি মাটিত ওপৰত কি কৰে মাকে সৰু পানী কেঁচুৱাটোক পিঠিত বান্ধি লয় আৰু সেই পিঠিত বান্ধি লোৱাৰ পিছত সেই শিশুটোই এটা যি নিৰাপত্তা পায় সেই নিৰাপত্তাটোৰ কথা ইয়াতে কৈছে তাৰপিছত আহিল দ্য কোৰাছ অফ দ্য কুকু এণ্ড স্পেৰছ যে কুকু মানে হ'ল কুলি চৰাই স্পেৰছ মানে হ'ল ঘনচিৰিকা কোৰাছ মানে হ'ল সমবেত সংগীত একেলগে গোৱা গীতটোক কোৰাছ বুলি কয় ইয়াতে মাত বুজাব যে কুলি আৰু স্পেৰজৰ যিটো শব্দ ঘনচিৰিকাৰ যিটো শব্দ সেই শব্দটোৰ কথা কৈছে এজ দে প্লে এৰাউণ্ড দ্য টিটপছ নিয়াৰ টিটপছ মানে হ'ল গছৰ একদম মুধস্থকৈ গছৰ ওপৰৰ ঠাইখিনিক টিটপছ বুলি কয় নিয়াৰ মানে ওচৰত আৰু এৰাউণ্ড মানে হ'ল চাৰিওফালে প্লে মানে হ'ল খেলি থাকে অৰ্থাৎ গছৰ ওপৰত সেই কুলি চৰাই আৰু স্পেৰজে ঘনচিৰিকাবিলাকে গীত গাই খেলি থাকে ইজ হোৱাট শ্বেপছ ইয়'ৰ নেটিভ লেণ্ড যে শ্বেপছ মানে হ'ল আকৃতি যে তেনেকুৱা আকৃতিৰ বুলি কৈছে ইয়'ৰ নেটিভ লেণ্ড আপোনাৰ মাতৃভূমিখন এই কথাখিনি যদিও ছোৱালীজনীয়ে কৈ আছে ছোৱালীজনীৰ ঠাইত আচলতে এই কথাখিনি কবিয়েহে কৈ আছে কবিয়ে নিজৰ মনৰ কথাখিনি ইয়াতে বৃদ্ধ মানুহজন আৰু ছোৱালীটোৰ দ্বাৰাতে কৈ আছে দ্য ডিষ্টেণ্ট ৰ'ল অফ দ্য বিহু ঢোল মানেতো আমি জানো যে বিহু বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া সংস্কৃতিৰ ধ্বজাবাহক বুলি কোৱা হয় বিহুটোক আৰু ইয়াতে আমাৰ সংস্কৃতিটো দেখুৱাবলৈ সক্ষম হৈছে কবিয়ে দ্য ডিষ্টেণ্ট মানে দূৰত্ব আৰু ৰ'ল মানে হ'ল পাক বা শব্দ অফ দ্য বিহু ঢোলৰ যিটো শব্দ সেই শব্দটো বহু দূৰৰ পৰা শুনা যায় দ্য পেঁপাটো ম'হৰ শিঙৰ পৰা বনোৱাটোক পেঁপা বুলি কয় আমাৰ বিহুৰ সময়ত এই পেঁপা বজায় এণ্ড গগনা হ'ল আমাৰ বাঁহৰে তৈয়াৰী এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট মানে হ'ল যে বাদ্যযন্ত্ৰ মাই নেইবাৰ্ছ প্লে মোৰ প্ৰতিবেশীয়ে খেলে মানে বজায় ইয়াতে এইবিলাক বস্তু বজোৱা বুজাইছে অৰ্থাৎ আমি বিহু নাচোঁ বিহু গীত জোৰোঁ আৰু বিহুৰ ইনষ্ট্ৰুমেণ্টবিলাকো আমি বজাওঁ দ্য এৰমা মানে হ'ল নিচাযুক্ত বা স্বেচ্ছাচাৰী হ'ব ইয়াতে এৰমা মানে হ'ল সুগন্ধি বা সুমিষ্ট অফ দ্য পিঠা আমি কিহৰ সুগন্ধি পাওঁ পিঠা লাৰু দ্য চাণ্ট অফ দ্য ইভিনিং প্ৰেয়াৰ ভজন গীত চাণ্ট মানে হ'ল ভজন গীতবিলাক অফ দ্য ইভিনিং প্ৰেয়াৰ সন্ধিয়া সময়ত যে প্ৰাৰ্থনাবিলাক ভাহি আহে ইন দ্য নামঘৰ ক'ৰ পৰা আহে নামঘৰৰ পৰা আহে মছজিদৰ পৰা আহে এণ্ড আৰু চাৰ্চৰ পৰা আহে দিছ মেক্স দ্য চল অফ ইয়'ৰ বিলাভেড লেণ্ড আৰু আপোনাৰ এই যিটো মাতৃভূমি আছে এই যিটো ঠাই আছে এই ঠাইখনৰ এইখিনি বস্তু আত্মা বুলি কৈছে অৰ্থাৎ অনৈক্যৰ মাজত যিটো আমাৰ ঐক্যতা আমাৰ ভাষা সংস্কৃতি চব আমি গোটেইবিলাক আমি লগ লাগি আছোঁ আমাৰ সংস্কৃতিটো এনেকুৱাকৈ বনোৱা হৈছে যে আমাৰ ইয়াতে বিভিন্ন ধৰ্মৰ মানুহ আছে আমি সকলোৱে মিলিজুলি আছোঁ এই কবিতাটোত এইখিনিয়ে কথা ক'বলৈ গৈছে এতিয়া আমি নেক্সট ক্লাছত
নেক্সট ক্লাছত ইয়াৰ কুৱেশ্যন এনচাৰবিলাক কৰিম গতিকে তোমালোকে নেক্সট ক্লাছটোৰ কাৰণে ছাবস্ক্ৰাইব কৰি থবা যাতে আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ